নমস্কাৰ ওয়েলেজ অসমীয়া ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আজি আপোনালোক সকলোৰ কাৰণে নিয়োগৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ এই ভিডিঅ'টো আপোনালোক সকলোৱে সম্পূৰ্ণ চাব যিবিলাকে বেংকত চাকৰি কৰিব বিচাৰে আজিৰ ভিডিঅ'ত আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ SBI প্ৰায় 13,735টা জুনিয়ৰ এছিষ্টেণ্ট পদ মুকলি হৈছে সেই বিষয়ে আপোনালোকক সকলোকে সবিশেষ জনাম আৰু ভিডিঅ'টোতে কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব কি কি প্ৰয়োজনীয়তা থাকিব বা ক'ত এই চাকৰিবিলাক হ'ব সেই বিষয়ে আপোনালোকক সবিশেষ এই ভিডিঅ'টোতে জনাম আবেদনৰ অন্তিম তাৰিখটো হ'ল 7 জানুৱাৰী ষ্টেট বেংক অফ ইণ্ডিয়াৰ সমগ্ৰ দেশত থকা শাখাসমূহত মানে গোটেই ভাৰতবৰ্ষত পাৰ্টিকুলাৰ অসমৰ কাৰণে নহয় প্ৰায় 13,735টা জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপোৰ্ট এণ্ড চেলছ খালী পদ পূৰণৰ বাবে আহৰ্তা সম্পন্ন প্ৰাৰ্থীৰ বাবে আবেদন বিচাৰিছে আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে পদৰ নামটো হ'ল জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপোৰ্ট এণ্ড চেলছৰ চাকৰি এইটো পদৰ সংখ্যা 13,735টা উত্তৰ পূৰ্বাঞ্চলৰ পদৰ সংখ্যা অসমত 311টা অৰুণাচল প্ৰদেশত 66টা মণিপুৰত 55টা মেঘালয়ত 85টা মিজোৰামত 40টা নাগালেণ্ডত 70টা আৰু ত্ৰিপুৰাত 65টা মুঠ 692টা উত্তৰ পূৰ্বাঞ্চলত পদ মুকলি হৈ আছে যদি উত্তৰ পূৰ্বাঞ্চলৰ কোনোবা ভিউৱাৰ্ছে দেখি আছা অন্তৰ্গত পৰা বা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত যদি চাকৰি কৰিবলৈ ইচ্ছা আছে তেনেতে ষ্টেট বেংকৰ এই চাকৰিটোত এপ্লাই কৰিব পাৰা দৰমহাৰ নিৰিখটো হ'ল 24,050ৰ পৰা আৰম্ভ কৰি 64,480 ৰুপিজ লৈকে দৰমহাৰ নিৰিখ দিয়া হৈছে বিজ্ঞাপন নম্বৰ যিটো আছে সেইটো আপোনালোকে বা বিজ্ঞাপনৰ সবিশেষ চাবৰ কাৰণে আপোনালোকে একো কৰিব নালাগে ৱেবছাইটত গৈ পেলাই cgrs.ibps.in তাত গৈ পেলাই আপোনালোকে যদি সাৰ্চ কৰে অটোমেটিকলি চাব পাৰিব আৰু সেইটো লিংক মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে চাব পাৰিব মই জাস্ট খবৰৰ বা নিয়োগৰ ইনফৰমেশন খিনি জনাও এপ্লাই কৰাৰ প্ৰসেস মই বেলেগ এটা ভিডিঅ'ত যদি আপোনালোকে বিচাৰে নিশ্চয় জনাম আৰু আজিকালি প্ৰায় সকলোৱে এপ্লাই কৰাৰ প্ৰসেস খিনি জানে সেই কাৰণে মই জাস্ট ইনফৰমেশন আকাৰে আপোনালোকক কৈ দি আছো ইয়াৰ কাৰণে প্ৰাৰ্থীৰ যেটো বয়সৰ সীমা আছে সেইটো আপোনালোকক কৈ দিব বিচাৰিছো বয়সৰ সীমাটো হ'ল প্ৰাৰ্থীৰ বয়স 2024 চনৰ 1 এপ্ৰিলত 20 বছৰৰ কম আৰু 28 বছৰৰ অধিক হ'ব নালাগিব কমপক্ষে 20 বছৰ হ'ব লাগিব আৰু ঊৰ্ধ্বতম বয়স 28 বছৰৰ অধিক হ'ব নালাগিব সেই হিচাপে বয়সৰ পৰিসীমা ধাৰ্য কৰা হৈছে এই পদসমূহৰ কাৰণে আৰু বয়স কিছুমান ক্ষেত্ৰত ৰেহাই দিয়া হৈছে SC ST ৰ ক্ষেত্ৰত 5 বছৰৰ আৰু OBC 3 বছৰৰ PWD ৰ ক্ষেত্ৰত অসংৰক্ষিত 10 বছৰ PWD আৰু OBC ৰ ক্ষেত্ৰত 13 বছৰ ST ক্ষেত্ৰত 15 বছৰ এজ ৰিলেক্সেশন দিয়া আছে সবিশেষ আপোনালোকে ৱেবছাইটত ভিজিট কৰিলে সম্পূৰ্ণ জানিব পাৰিব শিক্ষাগত আহৰ্তা কোনো প্ৰাৰ্থীয়ে স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব যিকোনো এটা বিষয়ত আৰ্টছ হওক কমাৰ্চ হওক সায়েন্স হওক যিকোনো এটা বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব তেনেতে তেওঁ এই চাকৰিটোৰ কাৰণে এপ্লাই কৰিব পাৰিব বিশেষকৈ যিবিলাকে বেংকত চাকৰি কৰিব বিচাৰিছে তেওঁলোক সকলোৰ কাৰণে এইটো এটা সুখবৰ শিক্ষাগত আহৰ্তাটো আপোনালোক কৈ দিলো শ্ৰেণী অনুসৰি আবেদনৰ মাসুল অসংৰক্ষিত OBC আৰু EWS ৰ কাৰণে 750 টকা আৰু ৱেবছাইটটো আপোনালোকে বেংক SBI কেৰিয়াৰ্ছত গৈ পেলাই বা sbi.co.in কেৰিয়াৰ্ছ বুলি আপোনালোকে সাৰ্চ কৰিলে এই পদসমূহৰ বিষয়ে সবিশেষ জানিব পাৰিব লাষ্ট ডেট সম্পূৰ্ণ বিষয়খিনি তথ্যখিনি আপোনালোকে পাই যাব কিন্তু মন কৰিব এই চাকৰিটোৰ কাৰণে অন্তিম তাৰিখটো হ'ল 7 জানুৱাৰী বহুত সময় আছে গতিকে
জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছ। এই চাকৰিটোৰ কাৰণে ষ্টেট বেংকত যদি কোনোবাই চাকৰি কৰিব বিচাৰিছে এই চাকৰিটোত এপ্লাই কৰিব পাৰে। বৃহৎ পৰিমাণৰ পদ মুকলি হৈছে 13,735টা জুনিয়ৰ এছ'চিয়েট পদ মুকলি। জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট আৰু চেলছ, এইটো আপোনালোকে আশা কৰোঁ বুজি পাইছে। কাষ্টমাৰসকলক ছাপৰ্ট কৰা আৰু কিছুমান বেংকৰ হয়তো প্ৰডাক্ট থাকিব, সেইখিনি চেলছ কৰা হ'ব পাৰে। তো এইখিনি আপোনালোক সকলোৰ কাৰণে আগবঢ়ালোঁ আৰু মই আকৌ কৈ দি আছোঁ, পদকেইটা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে 692টা পদ মুকলি হৈ আছে। আৰু এই যিটো বিজ্ঞাপন বা এই SBI যিটো এই চাকৰিটো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম। আৰু বা আপোনালোকক নিজে মই কৈ দি আছোঁ, SBI কেৰিয়াৰ ছাৰ্চ কৰিব, sbi.cod.in কেৰিয়াৰ ছাৰ্চ কৰিব, অট'মেটিকলি ৱেবছাইটত এই বিষয়ে সবিশেষ পাই যাব। আৰু আবেদনৰ অন্তিম তাৰিখটো হ'ল 7 জানুৱাৰী। মই পুংখানুপুং হিচাপে আপোনালোক সকলোকে সবিশেষ জনাবলৈ চেষ্টা কৰিলোঁ এই ভিডিঅ'টোতে। আশা কৰোঁ যিবিলাকে নিয়োগৰ খবৰ চায় তেওঁলোকে এই ভিডিঅ'ৰ পৰা অলপো পৰিমাণে হ'লেও ইনফৰমেশ্যনখিনি বুজি পাইছে। বা ষ্টেট বেংক অফ ইণ্ডিয়াত কোনোবাই চাকৰি কৰিব বিচাৰিছে যিকোনো ষ্ট্ৰীমত পঢ়ি পেলাই, তেতিয়াহ'লে নিশ্চয় আপোনাৰ সকলোৰ কাৰণে এটা সুখবৰ। ভাৰতবৰ্ষৰ এটা প্ৰতিষ্ঠিত বেংক, যি বেংকত সকলোৱে চাকৰি কৰিবৰ কাৰণে এটা হেঁপাহ থাকে। আৰু দৰমহাৰো যদি আপোনালোকে চাবলৈ যায় প্ৰায় 24,050ৰ পৰা আৰম্ভ কৰি 64,482 ৰুপিজলৈকে দৰমহাৰ হাৰখিনি থাকিব। ধন্যবাদ। নতুন এটা নিয়োগৰ খবৰত লগ পাম। ৱাইলেছ অসম ইউটিউব চেনেলটো যদি প্ৰথমবাৰত চাই আছে নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ নিয়োগৰ খবৰো পাব। আন ইনফৰ্মেটিভ টপিকছৰ ওপৰত আমি ভিডিঅ'বিলাক বনাওঁ। ধন্যবাদ। কিবা বুজি নাপালে, অনলাইন কৰিবলৈ কিবা প্ৰব্লেম পালে আমাক কমেণ্ট কৰিব। ধন্যবাদ। থেংক ইউ। জয় আই অসম।